ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল মৈৰাবাৰীৰ মহিলা। মৈৰাবাৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। গ্ৰেপ্তাৰ মহিলাসহ 4টা ড্ৰাগছ সৰবৰাহকাৰী। মৈৰাবাৰীৰ তাঁতিকটাৰ নগৰীয়া বস্তিত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত চলোৱা এক অভিযানত 50,000 নগদ ধনসহ 13টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী ক্ৰেতাক্ৰমে ছাইফুল ইছলাম, ফৰিছুল ইছলাম, ছাদ্দাম হুছেইন আৰু মৰ্জিনা খাতুন বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীকেইটাই দীৰ্ঘদিন ধৰি নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহৰ লগতে চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। বৃহস্পতিবাৰে নিশা ছাইফুল ইছলাম, ফৰিছুল ইছলাম আৰু ছাদ্দাম হুছেইনক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়াৰ পিছত আজি অঞ্চলটোৰ মহিলাসকলে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৰ্জিনা খাতুনক আৰক্ষীৰ হাতত চমজাই দিয়ে। মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, নিউজ আপডেট। জয়নালে যে বাগাই দিছে তাক, জয়নালক যেতিয়া ৰাইজে হেঁচা দিছে তেতিয়া জয়নালে আকৌ আনি ৰাইজক গতাই দিছে। আকৌ মানে আনি আমি মহিলা কমিটিয়ে গৈ ঘৰৰ পৰা গৈ থানাত আনি চম্ভাই দিছে। এই মানুহজনী কি মানে ড্ৰাগছৰ লগত জড়িত? মহিলাগৰাকী ড্ৰাগছৰ লগত আমাৰ অজস্ৰ মহিলাখিনি, গোটেই মহিলাখিনি জাগ্ৰত হৈ আমাৰ যিটো ড্ৰাগছ নিবাৰণী কমিটি আছে তাতে গাঁওখনত, তেখেতসকলৰ সহযোগত একেলগে সকলোৱে মহিলাগৰাকীক ঘৰৰ পৰা কৰায়ত্ব কৰি আহিছে।